পৰা মোৰ লৰাই আনিছে বোলে মোৰ লৰাই এবাৰ চাকৰি পালে নহয় এয়া মোক সোণৰ আঙঠি এটা দিছে বোলে যদি সোধে চাওচোন ভাল কিতাপ এখন যদি সোধে বোলে আপোনালোকৰ গোসাঁই ঘৰ বা ভগৱন্তৰ ঠাইখিনি বোলে নাই তেনেহ'লে বিপদ হোৱাৰ সময়খিনিত ভগৱন্তৰ ওচৰলৈ দৌৰি আহিলে হ'ব নেকি আপোনাৰ ঘৰত থকা দামী অট্টালিকাটো ইমান টকা খৰচ কৰি আপুনি ইমান সুন্দৰ এটা ঘৰ বনাইছে তাত বাৰু ভগৱন্তৰ বাবে অকণমান ঠাই আপুনি সাজিব নোৱাৰেনে অকণমান ঠাই ঘৰখনৰ সন্মুখত আপুনি ৰাখিব নোৱাৰেনে অকণমান কোঠাটোৰ ভিতৰত এটা কোণ আপুনি ঠিক কৰিব নোৱাৰেনে আপোনাৰ সন্তানৰ বাবে বা আপোনালোকৰ বাবে যে য'ত আপুনি অন্তত মনটো বেয়া লাগিলেও যে প্ৰভু মোৰ এনেকুৱা কিয় হৈছে বুলি এই প্ৰশ্নটো সুধিবৰ বাবে ভগৱন্তৰ ওচৰত সেই জেগাটো থাকক সেই ঠাইখিনি প্ৰতিগৰাকী অসমীয়াই ৰাখিব লাগিব পূৰ্বতে দেখিছিলোঁ সেই পৰিৱেশবোৰ কিন্তু আজিকালি সেই পৰিৱেশবোৰ নোহোৱা হৈছে ঈশ্বৰৰ বাবেও জাগা নোহোৱা হৈছে ঠাই নোহোৱা হৈছে ভাবক আৰু অথচ আমি ঈশ্বৰকৈয়ে ঘূৰি ফুৰিছোঁ বোলে ঈশ্বৰক আপুনি যি ৰূপত কামনা কৰিব সেই ৰূপতে আপুনি ঈশ্বৰক পাব আপুনি গোটেই দিনটো ভগৱন্তক কামনা কৰিছে ঈশ্বৰক আপুনি নাপাবও পাৰে শুদ্ধ অন্তৰে আপুনি অকণমান সময় ভকতি কৰিছে ঈশ্বৰক আপুনি পাব পাৰে এটা চুৰ কৰি এনেকৈ আহি আছে এঠাইত ভাগৱত ব্যাখ্যা হৈ আছে ব্যাখ্যাকাৰে ভাগৱত ব্যাখ্যা কৰি আছে এতিয়া চুৰটোৱে ৰাইজেতো খেদি আহিছে চুৰটোক ৰাইজে সি ভাবিছে যে ৰাইজৰ মাজতে সোমাই দিওঁ ভাগৱতো চলি আছে এইখিনি সময়ত ইমান আধ্যাত্মিক পৰিৱেশ মোক কোনেও ইয়াত নামাৰে গতিকে চুৰটো এনেকুৱা মানুহৰ ভিৰতে কোনোবা এডোখৰত দিলে নহয় বহি এতিয়া খেদি অহা মানুহখিনিয়েতো চুৰটোক বিচাৰি পোৱা নাই চুৰটো ক'লৈ গ'ল দেখিছে সন্মুখত ভাগৱত পাঠ চলি আছে এতিয়া চুৰটোকতো ধৰিব নোৱাৰে সেইখিনিত চুৰেও সেইখিনি সময়ত আৰু অভিনয় কৰোঁতে চুৰটো সঁচাকৈয়ে সেই ভগৱন্তৰ কথা শুনি ইমান বিলীন হৈ গ'ল শুনি আছে কথা এইফালে ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰি আছে কৃষ্ণৰ কথা বৰ্ণনা কৰিছে শ্যাম সুন্দৰৰ কথা কৈ আছে যে ভগৱন্ত আচলতে এনেকুৱা যে ভৰিত সোণৰ পায়েল পিন্ধি থাকে ভৰিত সোণৰ নুপুৰ কঁকালত এই কৰধনি পিন্ধি থাকে ডিঙিত সোণৰ গলপতা মূৰত সেই কিৰীটি থাকে ময়ূৰ পাখি থাকে সোণ লাগি থাকে গতিকে সোণ খটোৱা সম্পূৰ্ণ তলৰ পৰা ওপৰলৈকে গোটেই ভগৱন্ত জিলিকি থাকে সোণ ৰূপেৰে এনেকৈ আচলতে শ্যাম সুন্দৰ ইমান সুন্দৰ এটা চেহেৰা লৈ থাকে এতিয়া চুৰৰ মনটোতো চুৰতে থাকিব চুৰে ভাবিছে যে আয়ো দেখি মই ইমান দিন কাক বিচাৰি আছিলোঁ কাৰ ঘৰত মই চুৰ কৰিছিলোঁ এইজনক পালে দেখোন মোৰ একে গোটেই জীৱনে ঠিক হৈ যাব ভাবিছে এইজনটো সোণ তলে পৰা সোণ পিন্ধি থাকে তেওঁ তেতিয়ালৈকে ভবাই নাই যে ভগৱন্তৰ কথা কৈ আছে চুৰে ভাবিছে যে কি এবাৰ যদি কিবাকে লগ পাই যাওঁ এই শ্যাম সুন্দৰ বোলাজনক ক'ত থাকে এতিয়া তেওঁ ৰৈ আছে ভাগৱত শেষ হোৱালৈ তাৰ ভাগৱত শেষ হ'ল ভাগৱত শেষ হোৱাৰ লগে লগে ভাগৱত ব্যাখ্যাকাৰৰ কাষলৈ আহিছে বোলে হেৰি নহয় প্ৰভু আপুনি এতিয়া কথা কওকচোন এই আপুনি যে ক'লে যে এই সোণৰূপ পিন্ধি থকা এইজন এতিয়া ক'ত থাকে তেওঁ তাৰ বোলে কি ভাবিলে আয়ো দেহি একে নিমৰ্জিত হৈ গৈছে পাঠত ভাবিলে তেওঁতো ভবাই নাই এতিয়ালৈকে যে চুৰ তাৰ বোলে কিয় বৃন্দাবনত থাকে ধুনীয়াকৈ কৈছে বৃন্দাবনত থাকে মই এতিয়া গ'লে পামনে সুধিছে চুৰটোৱে পাব এতিয়াতো সন্ধিয়া হ'ল আপুনি গৈ থাককচোন আগবঢ়া বোলে কেনেকৈ যাম আপুনি বাছেৰেও যাব পাৰে খোজকাঢ়িও যাব পাৰে আপুনি ৰেলেৰেও যাব পাৰে তেওঁ ভাবিছে যে ভগৱন্তক কামনা কৰিছে হয়তো কিন্তু চুৰটোৱেতো ভাবিছে যে তেওঁ কিবাকে যদি পাই যা হৈ গ'ল আৰু জীৱন সুখেৰে আৰু বাকী চোৱা তাৰ লগে লগে একদম আৰম্ভ কৰিছে যাত্ৰা এতিয়া বৃন্দাবন পালেগৈ এতিয়া নাই নহয় কৃষ্ণ তাত শ্যাম সুন্দৰ নাই বিচাৰিছে ইফালে বিচাৰিছে সিফালে বিচাৰিছে নাই অলিয়া বলিয়া হৈ ঘূৰিছে তাৰ বাটে পথে ঘূৰি পোৱা মানুহবোৰক সুধিছে যে বোলে শ্যাম সুন্দৰ ক'ত আছে ভগৱন্ত ক'ত আছে মানুহবোৰে ভাবিছে হে ভগৱানক বিচাৰি আহিছে ভগৱানকো চিনি নাপায়নে মানে শ্যাম সুন্দৰকো চিনি নাপায়নে বুলি ভাবিছে তাই সেই শ্যাম সুন্দৰক চিনি নোপোৱা চুৰটোৱে তেওঁক কোৱাইছে যে বোলে সেই আপুনি ইয়াতে বহি থাকক ইয়াতেই পাব তাই সেইখিনিত বহি আছে নাই পোৱা বোলে যাওক আপুনি এই মন্দিৰটোলৈ যাওক আপুনি শ্যাম সুন্দৰক তাতেই পাব বোলে শ্যাম সুন্দৰ ক'ত তাতো মন্দিৰটোত বহি আছে নাই পোৱা তাৰ পাছত এজনে ক'লে যে বোলে আপুনি এটা কাম কৰিব লাগিব আপুনি যেনেকৈ কামনা কৰিছে তেনেকৈ সেইজনক মাতিব লাগিব শ্যাম সুন্দৰক আপুনি কামনা কৰক যি নাই সাধনা কৰাই ভাল আৰু চুৰে আৰম্ভ কৰি দিছে আৰু কিন্তু চুৰটোৱে ইমান একান্ত মনেৰে ভগৱন্তক সেই ৰূপটোতে কামনা কৰিলে ভগৱন্ত আহিবলৈ বাধ্য ভগৱন্ত আহিল দেখা দিয়াৰ লগে লগে আচৰিত কথা যে চুৰটোৱে যে ইমান সময় যে সেই যে শ্যাম সুন্দৰ সেই ৰূপটোত যে কামনা কৰি ভাবি আছিল যে দেখাৰ লগে লগে মই এইখিনি খুলি ল'ম এইখিনি মই চুৰ কৰিব পাৰিম কিন্তু আচৰিত কথা দেখাৰ লগে লগে তেওঁৰ চৰ্যবৃত্তি নিমিষতে নোহোৱা হৈ গ'ল লগে লগে তেওঁ মানে আৰে এইটো ভগৱন্ত লগে লগে তেওঁ সেই যে আশীৰ্বাদ ভগৱন্ত লাভ কৰিলে লগে লগে সেই গুণটো তেওঁ নোহোৱা হৈ গ'ল বোলে প্ৰভু মোৰ ভুল হৈ গ'ল আপুনি দেখোন ভগৱন্ত মইতো আপোনাৰ কথা কৈছে বুলি ভবা নাই আপোনাৰ বৰ্ণনাটো এনেকৈ দিছে যে এজন যুৱক সোণৰূপ পিন্ধি থাকে মই সেই বুলিহে আহিছিলোঁ আপোনাৰ কাষলৈ তাৰ পাছত ভগৱন্তই কৈছে বাৰু ঠিক আছে তোমাৰ ভুল হ'ল তুমি উপলব্ধি কৰিছা এতিয়া কোৱা যে তোমাক কি বৰ লাগে বোলে মোক একো বৰ নালাগে নহয় তুমি সাধনা কৰিছা সেই সাধনাত মই আহিছোঁ তোমাৰ কাষলৈ তুমি কিবা এটা ল'বই লাগিব বৰ তুমি কোৱা কি লাগে সেইটো ক'লে যে মই যেতিয়াই আপোনাক কামনা কৰোঁ তেতিয়াই যাতে মই আপোনাক পাওঁ আৰু যি ৰূপত কামনা কৰোঁ সেই ৰূপে যাতে মই আপোনাক পাওঁ
তো সেই বুলি কৈ তাৰ পৰা ভগৱন্তও নোহোৱা হ'ল সেই চোৰটো আৰু মনত বিৰাট ফূৰ্তি সাংঘাতিক ফূৰ্তিত একদম আহি প্ৰথমে ভাগৱত ব্যাখ্যাকাৰক লগ কৰিছে লগ কৰি বুলি কৈছে আজি লগ পাই আহিলোঁ নহয় ব্যাখ্যাকাৰে কৈছে এই 7 দিন 7 ৰাতি ভাগৱত মই ইয়াত এনেই টেটু ফালি আছোঁ ইয়াত ভাগৱত পঢ়ি মই হেৰি হোৱা নাই মই ভাগৰি পৰিছোঁ ইয়াত ভাগৱত পঢ়ি মই ভগৱন্তক লগ পোৱা নাই আৰু তুমি অকণমান সময়তে ভগৱন্তক লগ পাই আহিলা কি মিছা কথা কোৱা হে বোলে নহয় আমি লগ পাইছোঁ মই লগ পাই আহিছোঁ মই সাধনা কৰিছোঁ এতিয়া ব্যাখ্যাকাৰে নুশুনে কথাষাৰ কি কথা ক'বলৈ আহিছে ব্যাখ্যাকাৰে নুশুনে তেওঁ বোলে নহয় তুমি আনি দেখুওৱা আকৌ এবাৰ তুমি সাধনা কৰা তেওঁ আকৌ এবাৰ ভকতি কৰিছে আৰু তাৰ পাছত ভগৱন্ত নাহিল কিন্তু ভগৱন্তই অকণমান সময়ৰ বাবে সেই ভাগৱত ব্যাখ্যাকাৰীক উপলব্ধি কৰোৱালে যে তুমি 7 দিন 7 ৰাতি শুদ্ধ অন্তৰে ভগৱানক কামনাই কৰা নাই তুমি পাঠ ঠিকে কৰিছা কিন্তু এয়া তুমি ব্যৱসায়িক ভিত্তিত কৰি আছা গতিকে তোমাৰ ক্ষেত্ৰত সেইভাবে ভগৱন্তৰ দৰ্শন হোৱা নাই সেই চোৰটোৱে অকণমান সময়তেই ঈশ্বৰক এনেভাৱে কামনা কৰিলে যে ভগৱন্তও আহিবলৈ বাধ্য গতিকে সেই অকণমান সময় সাধনাটোতে আচলতে সেই ভগৱন্ত যে আহিল সেইটোত আপুনি মই বুজিব পাৰোঁ যে আমি কেতিয়াবা সেই অকণমান সময় আমি সময় মিলাব পৰা নাই কিন্তু অকণমান সময় ভগৱানক কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ কিন্তু সেই অকণমান সময়টোৱে কিন্তু আমাৰ বাবে বহু গুৰুত্বপূৰ্ণ সেই অকণমান সময়তে কিন্তু ভগৱন্তই আপোনাক মোক আচলতে কৃপা কৰিব সেই ভগৱন্তৰ আশীৰ্বাদতে আপুনি মই আছোঁ আধ্যাত্মিকতাত আপোনালোক প্ৰতিগৰাকী থাকক আপোনালোক প্ৰতিগৰাকীয়ে শিপা ধৰি থাকক মই তাৰেই কামনা কৰিম সময় যথেষ্ট হৈছে গতিকে বেছি দীঘলীয়া কৰিলে মোৰ আকৌ গৈ পাওঁতে বহু সময় লাগিব কথাখিনি সামৰিবও লাগিব মই অকণমান নাম এফাকিৰে সামৰিব বিচাৰিম অকণমান নেগেৰা বাদনত সহযোগিতা আগবঢ়াবৰ বাবে মই এগৰাকীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অকণমান খৰ চাপৰি নাম এফাকিৰে সামৰণি মাৰিম এতিয়া কাহিনী এটাও আছে সেই কাহিনীটো অকণমান কৈ দিছোঁ আচলতে এই কাহিনীটোৰ বাবে মোক বহুগৰাকীয়ে কৈছিলোঁ যে আপুনি আহিলে কিন্তু এই কথাষাৰ ক'ব লাগিব ইয়ালৈ সেইবাবে সেই কথাষাৰ ক'ব লৈছোঁ এই কথাখিনি এগৰাকী নামতিৰ এটা কাহিনী